নমস্কাৰ, মই ৰীতি। বছৰৰ প্ৰথমখন বিয়া, অলপ ফুল লৈ লওঁ দেখিছে। আৰু গৈ আছোঁ আমি কইনা ঘৰ লোকেশ্যনৰ মতে, বহুত দূৰ, মেৰাপানীৰ পৰা 11-12 কিলোমিটাৰমান লোকেশ্যনৰ মতে আমি গৈ আছোঁ। অলপ পিছতে পামগৈ আৰু দেখিছে, জেগাখিনি ভাল লাগিছে, বহুত ধুনীয়া, পাহাৰৰ ছাইডতে হয়। প্ৰায় 8টামান বাজিছে বাৰু এতিয়া। এয়া আমি পালোহি কইনাৰ ঘৰৰ লগৰীয়াবিলাক। অৱশ্যে কইনা তোলনি বিয়া হয়, দেখিছে, এয়া কইনা। আৰু এয়া মেকআপ কৰাৰ পাছত কেনেকুৱা হৈছে বাৰু মেকআপটো জনাবচোন। আৰু এয়া কইনাৰ মাক। জয়পুৰৰ আৰু কোনোবা মোৰ ফ্ৰেণ্ড লিষ্টত আছে নেকি? কমেণ্ট এটা ক'বচোন, জনাব। জয়পুৰৰ কোনোবা যদি আছে জনাব। মেৰাপানী জয়পুৰ। এয়া কইনা মাক ৰেডি হৈছে। মাকগৰাকীও বৰ ধুনীয়া দেখিবলৈ। এয়া কইনা ৰেডি হ'ল সম্পূৰ্ণ। এয়া পেণ্ডেলটোৰ ডেক'ৰেশ্যনটো কিন্তু বহুত ধুনীয়া, ক'ব লাগিব কিন্তু দেই, বহুত ধুনীয়াকৈ হেৰি কৰিছে। এয়া গিফ্ট দিছে, কইনাৰ লগৰীয়া ছাইডতে বহি আছে। ভাবিলোঁ অলপ ভিডিঅ' বনাই লওঁ। এয়া হৈছে পেণ্ডেলটো বহুত ডাঙৰকৈ ধুনীয়া ডেক'ৰেশ্যন কৰিছে কিন্তু দেই। এয়া বিয়া খাবলৈ মানুহবিলাক আহি, ময়ো বিয়া ঘৰৰ পৰা ওলাই আহিছোঁ। এতিয়া মই যাবলৈ ওলাই আহিছোঁ আৰু মুখ চুখ একেবাৰে শুকাই আহিছে। যেতিয়া কইনা ঘৰৰ মানুহে মেকআপটো ভাল হৈছে বা বহুত ভাল কৰিছে, তেতিয়া যেনেদৰে কয়, তেতিয়া বহুত ভাল লাগে। আৰু দেউতা, মা আৰু পাৰ্চিয়াছ, আমি এতিয়া ঘৰমুৱা হ'লোঁ। মোৰ বাবে ৰৈ আমনি পাই গ'ল। এতিয়া টোপনি গৈ আহিছে, একেবাৰে মাথা চাথা বিষাই আহিছে বোলে মোৰ কাৰণে ৰখি ৰখি। এতিয়া আমি গৈ থাকোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।